প্ৰসংগ ডক্টৰ সংগীতা ৱালিউল অৱশেষত চাৰ্জশ্বিট দাখিল বহুল চৰ্চিত ডাক্তৰ দম্পতীৰ শিশু নিৰ্যাতনৰ গোচৰৰ ইতিমধ্যে চাৰ্জশ্বিট দাখিল কৰা হৈছে মহানগৰ আৰক্ষীয়ে দাখিল কৰিছে গোচৰৰ চাৰ্জশ্বিট মহানগৰী CJM আদালতত দাখিল কৰা হৈছে গোচৰৰ চাৰ্জশ্বিটত অভিযুক্ত কৰা হৈছে 5 গৰাকী ডাক্তৰ সংগীতা দত্ত ৱালিউল ইছলাম উৎপলা বসু ডাক্তৰ সংগীতা ৱালিউলৰ সহায়িকাকো গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইতিমধ্যে অভিযুক্ত কৰা হৈছে এই চাৰ্জশ্বিটত IPC 307 325 326 341 506 307 5/80 ধাৰাত গোচৰ ৰুজু হৈছে আটাইৰে বিৰুদ্ধে 201/2023 নম্বৰত পল্টন বজাৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ 9টাকৈ জামিনবিহীন ধাৰাত গোচৰ ৰুজু হৈছে কৰিছিল আৰক্ষীয়ে নিজৰ তুলনীয়া কন্যা সন্তানক বৰ্বৰ নিৰ্যাতন চলাইছিল ডাক্তৰ দম্পতীয়ে পূৰ্বেও পক্সো আদালতত চাৰ্জশ্বিট দাখিল কৰিছিল আৰক্ষীয়ে সম্প্ৰতি গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত কাৰাবন্দী ডাক্তৰ দম্পতী এখন অধিক তথ্যৰ বাবে আমি এই মুহূৰ্তত ফোন লাইনত যাব বিচাৰিছো আমাৰ সৈতে আছে সতীৰ্থ ধৃতিৰাজ কলিতা ধৃতিৰাজ পোনপটীয়াকৈ আপোনাৰ ওচৰলৈ আহিছোঁ 2023 বৰ্ষৰ বহুল চৰ্চিত এক ঘটনা যি ঘটনাই বুকু কপাই তুলিছিল সকলোৰে বৰ্তমান কাৰাগাৰতে আছে এই চিকিৎসক দম্পতী কিন্তু তেওঁলোকৰ যি আখ্যান সেই আখ্যান কিন্তু এতিয়াও কাৰো মনৰে পৰা মুহাৰিব পৰা নাই গতিকে যিখন চাৰ্জশ্বিট দাখিল কৰা হৈছে সেই চাৰ্জশ্বিটখনত কি উল্লেখ আছে কাক কাক অভিযুক্ত কৰা হৈছে সেইখনৰ সবিশেষ তথ্যখিনি জানিব বিচাৰিছোঁ ধৃতিৰাজ কলিতা হয় ময়ূৰী এই পাশবিক কাণ্ড সংঘটিত হৈছিল যোৱা বৰ্ষত আৰু এই বৰ্ষৰ আজি 1 বছৰ সম্পূৰ্ণ হ'ল কিন্তু এই মুহূৰ্তলৈকে আচলতে অসম আৰক্ষীৰ ওপৰত যথেষ্ট প্ৰশ্ন উত্থাপন দেখিব পোৱা গৈছিল মহানগৰ আৰক্ষীৰ ওপৰত যথেষ্ট অভিযোগ উত্থাপন দেখিবলৈ পোৱা গৈছিল কিন্তু অৱশেষত এবছৰ সম্পূৰ্ণ হ'ল ডক্টৰ সংগীতা ৱালিউলৰ এই পাশবিক কাণ্ডৰ এই পাশবিক কাণ্ডৰ এটা বৰ্ষ সম্পূৰ্ণ হোৱাৰ পিছত অৱশেষত আৰক্ষীয়ে CJM আদালতত 5 গৰাকী ইতিমধ্যে অভিযুক্ত হিচাপে চাৰ্জশ্বিটত তেওঁলোকৰ নাম ইতিমধ্যে দাখিল কৰিছে আৰু ইতিমধ্যে যে আপুনি উল্লেখ কৰিছে ডক্টৰ সংগীতা দত্ত লগতে ৱালিউল ইছলামৰ লগতে তেওঁলোকৰ যিগৰাকী ব্যক্তিগত সহায়িকাৰ লগতে এগৰাকী PA আৰু এগৰাকী উৎপলা নামৰ মহিলা ইতিমধ্যে চাৰ্জশ্বিটত অভিযুক্ত হিচাপে ইতিমধ্যে আৰক্ষীয়ে তেওঁলোকে চাৰ্জশ্বিট দাখিল কৰিছে আৰু মই পুনৰবাৰ কৈছোঁ 9টাকৈ জামিনবিহীন ধাৰাত যিহেতু ইতিমধ্যে সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো চলি আছিল সেইবাবে কেইবাবাৰো ইতিমধ্যে পক্সো আদালতে বেল বণ্ড নাকচ কৰিছিল ডক্টৰ সংগীতা আৰু ৱালিউলৰ ইতিমধ্যে দুয়োগৰাকী ডক্টৰ দম্পতী আজি পৰ্যন্ত তেওঁলোকে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰত তেওঁলোকে সমাগতি হৈ থাকিবলগীয়া আছে তেওঁলোকে মুকলিয়া কাষলৈ আহিব পৰা নাছিল কিন্তু এই মুহূৰ্তত আজিৰ দিনটোৰ এটা বিগ ব্ৰেকিং বুলি মই ক'ব লাগিব অৱশেষত আৰক্ষীয়ে চাৰ্জশ্বিট দাখিল কৰিছে আৰু এই চাৰ্জশ্বিটত ইতিমধ্যে IPC 307 325 326 341 506 307 5/80 ধাৰা ইতিমধ্যে এই গোচৰ ৰুজু কৰা হৈছে আৰু ইয়াৰ লগতে পল্টন বজাৰ আৰক্ষী থানাত ইতিমধ্যে 201/2023 নম্বৰৰ যি শিশু নিৰ্যাতনৰ গোচৰ ইতিমধ্যে আৰক্ষীয়ে ৰুজু কৰিছিল সেই গোচৰটোৰ চাৰ্জশ্বিট আজিৰ দিনটোত CJM আদালতত ইতিমধ্যে দাখিল কৰিছে মহানগৰ আৰক্ষীয়ে গতিকে এটা কথা মৌৰি স্পষ্ট হৈ পৰিছে চাৰ্জশ্বিট দাখিলত ইতিমধ্যে যিহেতু দুয়োগৰাকী ইতিমধ্যে ডক্টৰ দম্পতীৰ নাম ইতিমধ্যে অভিযোগনামাত ইতিমধ্যে স্পষ্ট হৈ পৰিছে গতিকে তেওঁলোক যে পুনৰ নিশ্চয়কৈ ধৃতিৰাজ আপুনি সামগ্ৰিক তথ্যখিনি জনাই গৈছে কিন্তু এই মুহূৰ্তত জানিব বিচাৰিছোঁ তেওঁলোকৰ বিৰুদ্ধে কেতবোৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল বিশেষকৈ নিজৰ তুলনীয়া কন্যা সন্তানক শাৰীৰিক নিৰ্যাতন চলোৱাই নহয় তেওঁলোকৰ বিৰুদ্ধে যৌন শোষণৰো অভিযোগ উত্থাপন হৈছিল এই দুয়োগৰাকী চিকিৎসকৰ বিৰুদ্ধে গতিকে তাৰ পিছতে সমগ্ৰ দিশসমূহ পৰীক্ষা কৰা হৈছিল গতিকে ফৰেনচিক পৰীক্ষাত কি তথ্য পোহৰলৈ আহিছে যিসমূহ অভিযোগ উত্থাপন হৈছিল যিসমূহ ভয়ংকৰ অভিযোগ তেওঁলোকৰ বিৰুদ্ধে যৌন শোষণৰ সেই কণমানি তুলনীয়া কন্যা সন্তানৰ যৌন শোষণৰ অভিযোগ সেয়া কিমান দূৰ সত্য ফৰেনচিক পৰীক্ষাগাৰত কি তথ্য পোহৰলৈ আহিছে ধৃতিৰাজ অতি তাৎপৰ্যপূৰ্ণ ইতিমধ্যে পৰ্যাপ্ত তথ্য প্ৰমাণ আৰক্ষীয়ে পূৰ্বতেও লাভ কৰিছিল বা সেইসমূহ তথ্য প্ৰমাণৰ যি সবিশেষ ইতিমধ্যে অভিযোগনামাত কিন্তু দাখিল কৰিছে মহানগৰ আৰক্ষীয়ে এই পাশবিক কাণ্ডক তেওঁলোকে যি যৌন নিৰ্যাতন চলাইছিল কন্যা শিশুগৰাকী তুলনীয়া কন্যা শিশুগৰাকী এই বিষয়ে ইতিমধ্যে আৰক্ষীয়ে লাভ কৰিছিল কিছু বিস্ফোৰক CCTV ভিজুৱেল গতিকে সেইসমূহ CCTV ভিজুৱেলত ইতিমধ্যে সেই কথা পুনৰবাৰ স্পষ্ট কৰিছে আৰু আপুনি যিটো ফৰেনচিকৰ প্ৰসংগ আনিছে ফৰেনচিকৰ প্ৰসংগত ইতিমধ্যে আৰক্ষীয়ে ইতিমধ্যে স্পষ্ট কৰিছে ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজৰ যি ইতিমধ্যে মেডিকেল ৰিপৰ্ট সেই মেডিকেল ৰিপৰ্ট কিন্তু এই তথ্য ইতিমধ্যে স্পষ্ট হৈ পৰিছে যে যিগৰাকী তুলনীয়া কন্যা সন্তান মাথো 6 বছৰীয়া এগৰাকী তুলনীয়া সন্তান সেইগৰাকী তুলনীয়া সন্তানৰ আচলতে গোপন অংগ
ডক্টৰ দম্পতি আৰু তেওঁলোকে আঘাত কৰিছিল বা কেইগৰাকী তুলনীয়া সন্তানক প্ৰায়ে ছাদৰ ওপৰত তেওঁলোকে উৰেটো দিন আচলতে তেওঁলোকে বান্ধি ৰাখিছিল বা তেওঁলোকক অকথ্য নিৰ্যাতন চলাইছিল বৰং স্ত্ৰী পৰ্যন্ত তেওঁলোকক লগাই দিয়া হৈছিল গতিকে সেইগৰাকী শিশু যিহেতু ইতিমধ্যে শিশু গৃহত ইতিমধ্যে তেওঁলোকক ৰখা হৈছে তাৰপিছত ইতিমধ্যে সেই বিষয়ে যিহেতু কাউন্সিলিং কৰা হৈছে গতিকে শিশুগৰাকীও কিন্তু পূৰ্বতে আমি সেই খবৰ ভৱিষ্যতে প্ৰকাশ কৰিছিলোঁ নিশ্চয়কৈ ধৃতিৰাজ বৰ্তমানলৈকে যিখন চাৰ্জশ্বিট প্ৰকাশ পাইছে পূৰ্বেও এখন আংশিক চাৰ্জশ্বিট প্ৰকাশ পাইছিল আৰু আজিৰ দিনটোত আপুনি যি তথ্য দিছে বা যি ব্ৰেকিং নিউজ ইতিমধ্যে আপুনি জনাইছে যে যিখন চাৰ্জশ্বিট প্ৰকাশ পাইছে সেইখন চাৰ্জশ্বিট অনুসৰি তেওঁলোকৰ আচলতে জামিনৰ বাট এতিয়াও প্ৰশস্ত হোৱা নাই বা তদন্ত প্ৰক্ৰিয়া কিমান খৰতকীয়াকৈ চলিছে এই সন্দৰ্ভত জানিব বিচাৰিছোঁ পৰৱৰ্তী সময়ছোৱাত আৰক্ষীৰ তদন্তত সুৰুঙাৰ বাবে হয়তো বাচি যাব পাৰে নেকি বা ইমান বৰ্বৰ কাণ্ড সংঘটিত কৰা এই চিকিৎসক দম্পতি মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰে নেকি ক'ৰবাত সুৰুঙা ৰৈ গৈছে নেকি ধৃতিৰাজ কলিতা ময়ূৰী এই বিষয়ে ইতিমধ্যে মহানগৰ আৰক্ষী আয়ুক্তগৰাকী ইতিমধ্যে সংবাদ মাধ্যমৰ আগত পূৰ্বতে উল্লেখ কৰিছিল আৰু তেখেতে নিজে প্ৰত্যক্ষ নিৰ্দেশনা আচলতে সমগ্ৰ গোচৰ প্ৰক্ৰিয়াটো তদন্ত পুনৰ আশ্বাস প্ৰদান কৰিছিল ৰাজ্যবাসীক গতিকে এক প্ৰকাৰ তেখেতে সেই কথাত আৰক্ষীৰ ফালৰ স্পষ্ট কৰি দিয়া হৈছিল যে আমি নকৰা এখন অভিযোগনামা আৰক্ষীয়ে দাখিল কৰিছে আৰু সেই অভিযোগনামাৰ পিছতে আচলতে দুয়োগৰাকী ডক্টৰ দম্পতি আচলতে তেওঁলোকে যাতে পুনৰবাৰ মুকলি আকাশলৈ তললৈ আহিব নোৱাৰে সেইবাবে হয়তো আৰক্ষীয়ে 9টাকৈ জামিনবিহীন গোচৰ তেওঁলোকৰ বিৰুদ্ধে ৰুজু কৰিছিল আৰু এই 9টাকৈ জামিনবিহীন গোচৰৰ বিৰুদ্ধে ইতিমধ্যে প্ৰায় 2বাৰৰ পৰা 3বাৰকৈ তেওঁলোকৰ বেইল বণ্ড নাকচ তেওঁলোকে পক্সো আদালতৰ কাষ চাপিছিল সেই সময়ত পক্সো আদালতে ডক্টৰ দম্পতিসকলে বেইল বণ্ড নাকচ কৰিছিল গতিকে যিহেতু আজিৰ দিনটো প্ৰায় 1 বছৰৰ পিছত সামগ্ৰিক যি অপৰাধজনিত অভিযোগনামাখন ইতিমধ্যে মহানগৰী চিজেম আদালতত দাখিল কৰা হৈছে গতিকে এটা কথা স্পষ্ট হৈ পৰিছে ময়ূৰী যে দুয়োগৰাকী ডক্টৰ দম্পতি তেওঁলোকে যে মুকলি আকাশৰ তললৈ আহে আশা খুবেই সেই কথা কিন্তু পুনৰ স্পষ্ট হৈ পৰিছে ময়ূৰী জনাইছে কিন্তু এই মুহূৰ্তত আন এটা বিষয় জানিব বিচাৰিছোঁ যিগৰাকী উৎপলা বসুৰ নাম সাঙুৰ খাইছে পূৰ্বে আচলতে উৎপলা বসুৱে সেই কণমানি দুটিৰ সন্ধান দিছিল সংগীতা ৱালিউলক আৰু তাৰপিছতে সংগীতা ৱালিউলে ক্ৰয় কৰিছিল সেই কণমানি দুটি আৰু ইতিমধ্যে অভিযোগ অনুসৰি তেওঁলোকে সেই কণমানি দুটি ঘৰলৈ আনি নিৰ্মম অত্যাচাৰ চলাইছিল গতিকে উৎপলা বসু এই সমগ্ৰ বিষয়টো যথেষ্ট প্ৰাসংগিক উৎপলা এনেধৰণৰ কিবা ৰেকেট চলাই আছে নেকি যদিহে চলাই থকাৰ তথ্য ইতিমধ্যে আৰক্ষীৰ হাতত পৰিছে তেন্তে উৎপলাৰ সৈতে আন কোন কোন জড়িত হৈ থাকিব পাৰে কিবা তথ্য লাভ কৰিছে নেকি ধৃতিৰাজ গুৰুত্বপূৰ্ণ প্ৰশ্ন আপোনাৰ উৎপলা বসুৰ নামটো এক বিশেষ প্ৰসংগ বুলি ক'ব লাগিব কাৰণ এইগৰাকী উৎপলা বসুক যিহেতু ইতিমধ্যে অভিযোগনামা 5গৰাকী অভিযুক্তৰ ভিতৰত তেখেতকো অন্যতম অভিযুক্ত হিচাপে ইতিমধ্যে আৰক্ষীয়ে চিহ্নিত কৰিছে এইগৰাকী অভিযুক্ত উৎপলা বসুৰ আচলতে তত্ত্বাৱধানতে এইগৰাকী ডক্টৰ সংগীতা ডক্টৰ ৱালিউল ইছলামে সেইগৰাকী তুলনীয়া সন্তানক বহিৰাজ্যৰ পৰা আচলতে তেওঁলোকে তুলি লৈছিল বুলি ইতিমধ্যে আৰক্ষীৰ আগত তেওঁলোকে ইতিমধ্যে বিস্ফোৰক তথ্য দাখিল কৰিছিলে কিন্তু সেই সময়ত এইগৰাকী উৎপলা বসুৱে কিন্তু আৰক্ষীক কোনো ধৰণৰ যি লিখিত বৰ্ড বা লিখিত কোনো ডকুমেণ্ট তেওঁলোকে আৰক্ষীক প্ৰদান কৰিব পৰা নাছিল আচলতে শিশুগৰাকী নিৰ্যাতিত শিশুগৰাকীৰ পিতৃ মাতৃৰ স্বাক্ষৰ অবিহনে পিতৃ মাতৃৰ সন্মতি অবিহনে আচলতে কোনো বিভাগীয় কাগজ পত্ৰ অবিহনে এই তেওঁলোকে তুলি লৈছিল গতিকে উৎপলা বসু এক চাইল্ড ৰেকেট চলোৱাৰ যিহেতু তেখেতৰ বিৰুদ্ধে অভিযোগ গতিকে তেওঁৰ বিৰুদ্ধে ইতিমধ্যে আৰক্ষীয়ে পক্সো আদালতত ইতিমধ্যে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু এইগৰাকী উৎপলা বসুক সহায় কৰি আহিছিল তেখেতৰ জ্যেষ্ঠ ভাতৃ অভিজিত বসুৱে আৰু সেই সময়ত অভিজিত বসুৰ বিৰুদ্ধেও কিছু বিস্ফোৰক অভিযোগ উঠিছিল সেইগৰাকী অভিজিত বসুৱে এক প্ৰকাৰ নিজ ভগ্নী এই উৎপলা বসুক তেখেতৰ ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উঠিছিল আৰু সেই মুহূৰ্ততে এইগৰাকী অভিজিত বসুক ইতিমধ্যে আৰক্ষীয়ে বিচাৰি তেওঁলোকে অভিযান চলাইছিল আৰু অভিযানৰ কিন্তু এইগৰাকী অভিজিত বসুৰ মুখতো কেইবাটাও বিস্ফোৰক তথ্য লাভ কৰিছিল আৰক্ষীয়ে গতিকে আন এগৰাকী পিএৰ নাম মই ল'ব লাগিব সেইগৰাকী বিশেষ পিএ যিগৰাকী পিএৰ জৰিয়তে আচলতে সামগ্ৰিক যি শিশুৰ তুলনীয়া সন্তানৰ দায়িত্ব NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।